Hello students, তো যিসকল ছাত্ৰী আমাৰ HSLC দিব ওলাইছে বা HS দিব তেওঁলোকে এটা ডাঙৰ ভুল কৰে যে তেওঁলোকে অলৰেডি অনলি কি কৰে তেওঁলোকে কোৱেশ্চন আনসাৰ পঢ়ি যায় আৰু কোৱেশ্চন আনসাৰ পঢ়ি যোৱাৰ ফলত বাৰু ঠিকে আছে কোৱেশ্চন আনসাৰ পঢ়ি যায় কিন্তু তেওঁলোকে আজিকালি লিখিছা বস্তুবিলাক কি হয় কনসেপচুৱেল হয় গতিকে কনসেপ্টটো ক্লিয়াৰ নোহোৱাকে আমি যদি অকল কোৱেশ্চন আনসাৰ পঢ়ি যাওঁ আমাৰ কিন্তু পৰীক্ষাত খেলিমেলি এটা লাগাটো স্বাভাৱিক HSLC কও বা HS কও প্ৰত্যেকটা এক্সামত যেহেতু কনসেপচুৱেল কোৱেশ্চন আহি আছে চ্যাপ্টাৰ বুজি নগলে বা আমি চ্যাপ্টাৰ কনসেপ্ট ক্লিয়াৰ নকৰি নগলে আমাৰ কিন্তু এক্সামত ফসাটো একদম খাটাং আমি বহুতো কোৱেশ্চন আমি এৰি থৈ আহিবলগীয়া হ'ব তাৰ বাবে আমি দৰকাৰ হ'ব আমি কিছুমান নোটস বনোৱা নোটস মানে এটো নোটস নহয় কোৱেশ্চন আনসাৰ অলৰেডি আমাৰ তাত আছে ধৰি লোৱা কোৱেশ্চন আনসাৰ তোমালকে হয়তো টিচাৰ লিখাব স্কুলত বা বেলেগ বেলেগ কৰবা সোৰ্সৰ পৰা তোমালকে হয়তো বাই কৰিবা বা পাবা সেইটো বেলেগ কথা কোৱেশ্চন আনসাৰ কথা ডিসকাস কৰা নাই মই এটো কথা তো আমাৰ কি দৰকাৰ হয় এটা চ্যাপ্টাৰ পঢ়াৰ পিছতে আমাৰ কিছুমান ধৰা সেই চ্যাপ্টাৰ বিষয়ে কিছুমান নোটস বনোৱা দৰকাৰ হয় সেই নোটস কিনি বনাই থলে আমাৰ কি হ'ব আমি যদি সেইখিনি সময় সময় চাই থাকো বা আমি পৰীক্ষাৰ আগতো ৰিভাইজ কৰো আমাৰ কি হ'ব সেই চ্যাপ্টাৰটো যোনখিনি ভিতৰুৱা কথা আছে বা কনসেপ্ট আছে সেই কনসেপ্ট বিলাক আমাৰ ক্লিয়াৰ হৈ থাকিব আৰু আমি পৰীক্ষাত যিকোনো কোৱেশ্চন আহিলে পাৰিম আজি ভিডিওটো আমি সেইখিনি কথা ডিসকাস কৰিব লৈছো যে আমি সেই নোটস খিনি কিদৰে তৈয়াৰ কৰিম নোটস খিনি কিদৰে তৈয়াৰ কৰিলে আমাৰ মানে এটা ভাল ৰিজাল্ট হ'ব বা কনসেপ্ট বিলাক ক্লিয়াৰ হ'ব এটা ভিডিওটো স্টাৰ্ট কৰো এটা প্ৰথমতে সোৱা নোটস বনোৱাৰ আগতে আমি কি কৰিব লাগিব চ্যাপ্টাৰটো ভালদৰে বুজিব লাগিব চ্যাপ্টাৰটো ভিতৰত ধৰিলো এটা যিকোনো চ্যাপ্টাৰ মই পঢ়িলো পঢ়ি পেলাই মই কি কৰিলো ধৰা মই এক্সাম্পল হিচাপে ধৰিলো যেহেতু HSLC ষ্টুডেন্টও আছে বা HS ৰ ষ্টুডেন্টও আছে গতিকে ৰিলেট কৰিব পাৰিব ক্লাস 10 ৰ যোনটো ফাৰ্স্ট চ্যাপ্টাৰ আছে হেতুৱে ধৰিছো যে এই লেটাৰ টু গড ধৰি ললো যে মই এই লেটাৰ টু গড মই পঢ়িলো পঢ়াৰ পিছত মই কি কৰিলো সেই চ্যাপ্টাৰৰ গোটেই চ্যাপ্টাৰটো মই লিখি ললো বা গোটেই চ্যাপ্টাৰটো বাৰে বাৰে পঢ়াটো মানে ইমান সহজ নহয় বাৰে বাৰে এটা চ্যাপ্টাৰে পঢ়ি থকাটো এটা বোৰিং কামো হয় আৰু লগতে ইমান সময় আমাৰ নাথাকে এটা চ্যাপ্টাৰ বাৰে বাৰে পঢ়ি থকা গতিকে আমি কি কৰিম ওপৰত টাইটেল লিলো যে দা লেটাৰ টু মানে এই লেটাৰ টু গড এই লেটাৰ টু গডৰ ভিতৰত কি আছে সেই গোটেই আমাৰ গোটেই কথাখিনি আমাৰ দৰকাৰ নাই কিছুমান কথা আমি দৰকাৰ আমি ইমানখিনি মেচিউৰ হৈ গৈছো যে আমি চ্যাপ্টাৰ এটা পঢ়িলে গম পাও যে কোনখিনি ইম্পৰ্টেন্ট নহয় কোনখিনি আহিব পাৰে কোনখিনি আহিব নোৱাৰে সেইখিনি কথা আমি এতিয়া গম পাও গতিকে আমি সেই চ্যাপ্টাৰটো বিষয়ে কিছুমান বস্তু আমি লিখি ল'ব লাগিব প্ৰথম লিখনি বস্তুটো হৈছে যে আমি কি কৰিব লাগিব যে তাত কিছুমান কিৱৰ্ডছ থাকিব ধৰি লোৱা যে প্ৰত্যেকটা চ্যাপ্টাৰত আমাৰ কি থাকে এটা কিৱৰ্ড মানে কিছুমান কিৱৰ্ডছ থাকে যোনটোৰ আমি গম পাও যে চ্যাপ্টাৰটোত কি আছে এতিয়া ধৰি লোৱা কিৱৰ্ডছ লিখিব যাওতে চাবা তোমালকে ধৰা মই এটা লেঞ্চো বুলি লিখিলো ধৰি লোৱা লেঞ্চো তো লেঞ্চৰ আমি যদি বস্তুবিলাক লিখো এতিয়া চাবা তোমালকে লেঞ্চো যদি আমি লিখো তো লেঞ্চৰ লগত আমি লেঞ্চৰ ক্যাৰেক্টাৰিষ্টিক বিলাকো লিখি লব পাৰো লেঞ্চৰ লগত লেঞ্চৰ ক্যাৰেক্টাৰিষ্টিক বিলাক লিখিব পাৰো যাতে গোটেই চ্যাপ্টাৰ লেঞ্চৰ কি ক্যাৰেক্টাৰ ইয়াতে আমাৰ দেখালে গোটেইখিনি আমি বুজি পাও ধৰি লও লেঞ্চৰ বিষয়ে আমি যদি লিখিব যাও তো লেঞ্চো কি আছিল এটা ফাৰ্মাৰ আছিল কমা দি যোৱা বা গোটেই লাইনটো লিখা লেঞ্চো ইজ এ ফাৰ্মাৰ he had deep faith in God he called the post office he aurata likhibo para he is an ox of a man very hard working man meneko likhibo para ba pisot aurata likhira thora he blamed the post office employees ba called the post office employees as a thief so এইখিনি বস্তু তো এইখিনি বস্তু আমি যেতিয়া লিখিলো এই লাইনটো গুটেটো পঢ়াৰ লগে লগে গুটে ষ্টৰীটো ঘুমাই গল ইয়াত এই লাইনটোতে গুটে ষ্টৰীটো কি হৈ গল আমাৰ ইয়াতে ঘুমাই গল আমি মানে এই লাইনটো যদি আমি পঢ়ি যাও পৰীক্ষা আগতো আমি লাইনটো মানে পঢ়ি যাও তেতিয়া আমাৰ কি হ'ব গুটে চ্যাপ্টাৰৰ এটা সামাৰি আমাৰ মন লাগি থাকিব হল অকল এটা লাইন লিখিলে নহব বাৰু আৰু বেলেগ বেলেগ মানে বস্তুবিলাকো আছে ধৰা এতিয়া ধৰা আৰু কি আছে পোষ্টমাষ্টাৰ জন কেনেকুৱা আছিল হয়নে তাৰপিছতে হেলষ্টমটো কেনেকুৱা আছিল তো সেই এটা কিৱৰ্ডছৰ আমাৰ কি হ'ব বস্তুবিলাক আমি সৰু সৰুকে লিখি ল'ব লাগিব হল বস্তুবিলাক হয়তো এটা বস্তুবিলাক অলপ বুজি পাইছা যে আমি নিজাকে নোটস বনাম সেইটো বস্তু আমি সেই বস্তুটো আমাৰ নিজা হ'ব বেলেগে পঢ়ি পেলা হয়তো অলপ দিগদাৰ হ'ব পাৰে কিন্তু সেই বস্তুবিলাক আমি নিজে লিখিম আৰু লিখোতে আৰু এটা কথা ফলো কৰিব লাগিব যে বস্তুবিলাক যাতে ইজি হয় সিম্পল হয় তুমি যাতে সহজতে বুজি পোৱা এনেকুৱাকে ক্ৰিটিক্যাল নিলিখিবা যে তুমি নিজে বুজি পোৱা নাই যে তুমি কি লিখিছা হল তো এইখিনি কৰোতে
তো এইখিনি কৰোঁতে তোমালোকে কিছুমান ডায়গ্ৰাম বা কিছুমান টেবুল বা কিছুমান পিকচাৰৰ সহায় ল'ব পাৰা এতিয়া ধৰি লও যে লেন্সৰ আমি যদি ঘৰটোৰ কথা কওঁ হয়নে ঘৰটো আমি যদি পিকচাৰাইজ কৰিব বিচাৰো আমি ঘৰটোৰ বিষয়ে লিখাতকৈ আমি যদি সৰুকে ঘৰ এটা বনাই দিওঁ লেন্সৰ ঘৰটো যদি আমি সৰুকে আঁকি দিওঁ সৰু পাহাৰ এটাৰ ওপৰত যদি লেন্সৰ ঘৰটো আঁকি দিওঁ হয় না তেতিয়া বেছি মনত থাকিব আমাৰ টপ অফ এ হিল লিখাতকৈ হয়তো অলপ টাইম অলপ ৱেষ্ট হ'ব টাইম ৱেষ্ট হলেও আমাৰ কি হ'ব বস্তুবিলাক অলপ বেছি ভাল হ'ব আমি ডিপলি বস্তুবিলাক ৰিলেট কৰিব পাৰিম তো আমি যদি সৰুকে আমি ইমান ধুনীয়াকে বনাবলৈ কথা নাই জাষ্ট স্কেচ মই কৰিছো তোমালোকে বুজি পোৱাকে লিখা বেলেগে বুজি পাব নালাগে তো সৰুকে স্কেচ ঘৰ এটা বনালো ওপৰত তলত কি কৰিলো এটা পাহাৰ দি দিলো তো হৈ গ'ল হল তো কেনেকে হেলষ্টৰ্মটো আহিছিলে তেনেকুৱা আমি পিকচাৰাইজ কৰিবলৈ মাইণ্ডত আমি সেইবিলাক বস্তু কৰিব পাৰো তো আমি যেনেকে পোষ্ট অফিচ পোষ্টমাষ্টাৰজন কেনেকুৱা আছিলে হয়নে পোষ্টমাষ্টাৰজন কেনেকুৱা আছিলে তো আমি সেইটো পিকচাৰাইজ কৰিব পাৰো তো তেনে বস্তুবিলাক আমি ইউজ কৰি কিন্তু আমাৰ সেই নোটছখিনি ব্যৱহাৰ মানে লিখিব পাৰো তো মই কি কলো বস্তুবিলাক মই জাষ্ট সামাৰাইজ কৰি দিছো বস্তুবিলাক যে আমি কি কৰিম গোটেই চেপ্টাৰটো পঢ়িম আৰু চেপ্টাৰটো পঢ়ি বুজিহে আমি নোটছখিনি বনাম আমি এনেকুৱা নহয় পঢ়ি আছো লিখি নহয় আমি কি বুজি পালো চেপ্টাৰ বা সেই চেপ্টাৰৰ আমি বস্তুবিলাক কি পইণ্টছ বিলাক আমি লিখি পেলাই তাৰ ওপৰত আমি এটা লাইন লিখিলো সেইটো আমি কৰিব পাৰো কিন্তু লাইন বিলাক লিখোতে কেতিয়াবা আমাৰ কি হয় এটা প্ৰেগাপ ইম্পৰ্টেন্ট পালো সেই প্ৰেগাপটো আমি লিখিব পাৰো কিন্তু প্ৰেগাপটো ইম্পৰ্টেন্ট পালো বুলি আমি প্ৰেগাপটো গোটেইটো কিতাপৰ পৰা লিখি দিও তেনেকুৱা নহয় সেই প্ৰেগাপটো লিখি দিও তোমালোকে ট্ৰাই কৰিবা যে নিজৰ ভাষাত লিখিবলৈ তোমাৰ নোটছখিনি যোনবিলাক থাকিব সেইখিনি গোটেইখিনি তোমাৰ নিজৰ ভাষাত থাকিব তোমাৰ আন্ডাৰষ্টেণ্ড ইজি টু আন্ডাৰষ্টেণ্ডৰ কাৰণে থাকিব যাতে তোমালোকে সহজতে বুজি পোৱা হল তাৰপিছত আৰু এটা কথা ইয়াতে নোটছৰ লগত ৰিলেটেড বাৰু তো তোমালোকে যেতিয়া কিতাপখন পঢ়ি যোৱা মানে যেতিয়া কিতাপখন পঢ়া হয় আমাৰ বহুতে ছাত্ৰ ছাত্ৰী চাওঁ তেওঁলোকে হাইলাইট কৰে হয়নে তেওঁলোকে হাইলাইট কৰোঁতে এটা কথা মন কৰিবা বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱাও আছে যে গোটেই চেপ্টাৰটো হাইলাইট কৰি থৈ দিয়ে গোটেই মানে চেপ্টাৰটো যি পঢ়িলে গোটেইখিনি হাইলাইট কৰি যায় কিন্তু সেইটো একটা একচুয়ালি নিয়ম নহয় মই যেনেকৈ ক'লো তোমালোকৰ কিৱৰ্ডছ বিলাক তোমালোকে যেনেকৈ কিৱৰ্ডছ বিলাক লিখিব দিলো সেই কিৱৰ্ডছ বিলাক হাইলাইট কৰিব লাগে হা কিৱৰ্ডছ বিলাক হাইলাইট কৰিব লাগে যোনখিনি ইম্পৰ্টেন্ট সেইখিনি হাইলাইট কৰিব লাগে গোটেইখিনি হাইলাইট কৰি পেলাব নালাগে কাৰণ গোটেইখিনি হাইলাইট কৰিলে তোমাৰ কিন্তু একেবাৰে টাইম বিলাক ৱেষ্ট হ'ব আমি যদি ইম্পৰ্টেন্ট পইণ্ট বিলাক হাইলাইট কৰি যাওঁ আমি এটা কুইক ৰিভিজন দিব পাৰিম কিন্তু গোটেই যদি চেপ্টাৰে হাইলাইট কৰি থওঁ গোটেই চেপ্টাৰটো আমাৰ পঢ়িব লাগিব গতিকে সেইটো বস্তু তোমালোকে নকৰিবা আৰু এটা কথা ইয়াতে নোটছৰ লগত জড়িত পাহৰিছো ক'বলৈ যে তোমালোকে প্ৰত্যেকটা নোটছ বনাওঁতে বা কিৱৰ্ডছ মানে কি পইণ্টছটো লিখোতে যেনেকৈ মই কৈছো লেন্সৰ বিষয়ে তোমালোকে লিখিলা লিখাৰ পিছত অলপ স্পেচ থবা কেতিয়াবা কি হয় আমাৰ বেলেগ কথা এটা মনত পৰি গ'ল যে এইটো লেন্সটো এইটো কোৱালিটিও আছিলে গতিকে মই সেইটো কোৱালিটিও তলত লিখিব লাগিব গতিকে অলপ স্পেচ হৈ যাবা আৰু এনেদৰে তোমালোকে কি কৰিবা এটা পেজতে হওক বা দুটা পেজতে হওক এটা চেপ্টাৰৰ তোমালোকৰ মোটামুটি এটা নোটছ দৰকাৰ হ'ব তোমালোকৰ এটা চেপ্টাৰৰ মোটামুটি নোটছ দৰকাৰ হ'ব অকল মই এই লেটাৰটো ৱৰ্ডৰ কথা কৈছো কিন্তু এইচএছ ছেকেণ্ড ইয়াৰৰ ক্ষেত্ৰত আমি যদি চাওঁ প্ৰথম চেপ্টাৰটো কি আছে দ্য লাষ্ট লেসন আছে তো লাষ্ট লেসনৰ ফ্ৰেন্ডছৰ কথা কওঁ বা এমএমএলৰ কথা কওঁ হয়নে তো সেইখিনি আমি যোনখিনি কথা আছে সেইখিনি কিৱৰ্ডছ আমাৰ সেইখিনি হ'ব ধৰা ফ্ৰেন্ডছ হওক বা এমএমএল হওক বা যোনটো ৱাৰৰ কথা কৈছে সেই ৱাৰৰ কথা হওক ৱাৰ কেতিয়া হৈছিল নহৈছিল সেইখিনি বস্তু তো সেইখিনি বস্তু কি পইণ্টছ হ'ব তো সেইখিনি লৈ পেলাই আমি কি কৰিব পাৰো এটা প্ৰপাৰ নোটছ বনাব পাৰো আমাৰ এটা পেজো লাগিব পাৰে বা দুটা পেজো লাগিব পাৰে তিনিটা পেজো লাগিব পাৰে কিন্তু সেইখিনি নোটছ আমাৰ কাৰণে হ'ব আমি সেইখিনি কুইক ৰিভিজনৰ কাৰণে হ'ব যাতে আমি পাহৰি নাযাওঁ বহু মই দেখা যায় চেপ্টাৰ এটা পঢ়াৰ পিছত কেইদিনমানৰ পিছত সেই চেপ্টাৰটো পাহৰি যোৱা যায় কিন্তু এনেদৰে যদি তোমালোকে লিখি পেলাই বাৰে বাৰে কেইদিনমান চাই থাকা বেছি সময় নালাগে 5 মিনিটো নালাগে গোটেইখিনি পঢ়িবলৈ তো সেইখিনি বস্তু তোমালোকৰ কিন্তু ধুনীয়াকে হৈ যাব তো এইখিনি আছিলে নোটছ মেকিঙৰ কিছুমান আইডিয়াছ আশা কৰিছো তোমালোকে সেইখিনি ফলো কৰিবা কাৰণ বহুতো ছাত্ৰ ছাত্ৰী সেইখিনি যোনে টপাৰ্ছ হয় বা কোনে 80 বা 90% পাইছে তেওঁলোকে মেক্সিমামে সেইটো বস্তু ফলো কৰে নিজৰ এটা প্ৰপাৰ নোটছ ৰাখে লগত তো আশা কৰিছো তোমালোকে এইখিনি ফলো কৰিবা আৰু বাকি ইয়াতে তোমালোকৰ যদি কোৱেশ্চন আনসাৰৰ নোটছ লাগে প্ৰিভিয়াছ ইয়াৰত কি আহিছিলে কোৱেশ্চন আনসাৰৰ নোটছ লাগে লগতে যদি প্ৰিভিয়াছ ইয়াৰত কি আহিছিল সেইবিলাক লাগে তেন্তে হলে আমাৰ তাত সেইখিনি নোটছ পাই যাবা আমাৰ এপত আছে এইখিনি গোটেইখিনি উপলব্ধ তো তোমালোকৰ ইংলিছৰ লাগে ইংলিছৰ হলেও হ'ব আমাৰ অল্টাৰনেটিভ ইংলিছৰ লাগে যদি সেইটো পাবা আছামিজ হওক বা পলিটিকেল সায়েন্স হওক এডুকেশ্যন হওক ইকনমিক্স হওক লজিক এণ্ড ফিলচফি হওক তো সেই গোটেইখিনি নোটছ আমাৰ তাত পাই যাবা তো তাতে নোটছটো আছে লগতে প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন আনসাৰো আছে আনসাৰছো আছে গতিকে তোমালোকে সেইটো বস্তু চাব পাৰিবা যে প্ৰিভিয়াছ ইয়াৰ কেনেকুৱা কোৱেশ্চন আহিছিলে এইবাৰ কি সম্ভাৱনা আছে তো তেনে ধৰণৰ বস্তুবিলাক তোমালোকে নিজে চাই ল'ব পাৰিবা গোটেইখিনি তাত দিয়া হৈ আছে বাকি ইয়াতে বেছি আমি ৰাখা নাই ৰেটটো 98 99 তেনেকে আছে প্ৰাইচ বিলাক
তো খুব মানে চবেই যাতে পঢ়িব পাৰে, তো সেইখিনি তোমালোকে চাবা। তো মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দিম, তাত গৈ তোমালোকে এইখিনি বাই কৰি চাব পাৰা। আজিৰ ভিডিঅ'ত কৰিলো কি পোৱা